Director of Excise মাজুলী যোৱা সোমবাৰে যোৱাকালি এটা অবাঞ্ছিত ঘটনা হ'ল আমাৰ অফিচত। মই সাংবাদিক সহোদৰক মই অলপ টানকে কৈছিলোঁ আৰু এটা নিউজ এটা ওলাইছিলে, সেইটোৰ প্ৰতিক্ৰিয়া হিচাপে মই অকণমান কথাই নক'বলগীয়া কথাও কৈ দিলোঁ। যিখিনি মই জনাত মাজুলীবাসী ৰাইজ আৰু সত্ৰৰ যিখিনি মানুহ আছে তেওঁলোকক মানে আঘাত দিছে মনত। গতিকে মই এইটো আপোনালোকক হাতযোৰ কৰি কওঁ যে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিয়ক। কাৰণ ময়ো বিচাৰোঁ মাজুলীখন ভাল হৈ থাকক আৰু মই মাজুলীখন ভাল কৰিবৰ কাৰণেই আহিছোঁ ইয়াত। আমাৰো দায়িত্ব আছে মাজুলীখন ভাল কৰা। আৰু মই যিখিনি ক'লোঁ খঙৰ বশৱৰ্তী হৈ গৈছিলোঁ, কাৰণ মই সেইটো টাইমত 2-3 দিন কণ্টিনিউৱাছ ডিউটি কৰি আছিলোঁ। গতিকে খঙত কৈছিলোঁ, কিন্তু মই পাছত উপলব্ধিও কৰিছোঁ যে মই যিখিনি কৈছিলোঁ সেইখিনি শুদ্ধ নাছিলে আৰু তেনেকৈ ক'ব নালাগে আচলতে। গতিকে মই আপোনালোকক আকৌ পুনৰবাৰ হাতযোৰ কৰি কৈছোঁ, নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিয়ক। ভৱিষ্যতে আপোনালোকৰো সহায় পাম বুলি আশা থাকিলে মাজুলীখন সুৰামুক্ত কৰাত। আপোনালোকে যেনেকৈ য'ত গম পায় ক'ত মত চলি আছে কি, আমাৰ অফিচত আহক, কমপ্লেইন দিয়ক। আমি যি ৰুল আছে ৰুল মতে আমি প্ৰপাৰলি একশ্যন ল'ম। আমি লৈও আহিছোঁ আৰু আগলৈও আপোনালোকৰ সহায় লাগিব, কাৰণ আমাৰ ইমান ৰিচোৰ্চ নাথাকে যে আমি প্ৰত্যেক সময়তে চব ঠাইত ক'ত মদ বিকি আছে এইটো আমি গম পাম। আপোনালোকে আমাক জনাব লাগিব যাতে আমি গৈ ধৰিব পাৰোঁ। আপোনালোকে আমাক লোকেশ্যন দিয়ক, আমি লগালগ আমি একশ্যন ল'ম। আৰু মই ভাবোঁ, যিহেতু মই নিজে উপলব্ধি কৰিছোঁ, আপোনালোকেও আৰু এই কথাটোত যাতে মোক বেয়া পাই নাথাকে, নিজৰ বুলি আঁকোৱালি লওক, মই সিমানখিনিয়ে বিচাৰিম। আৰু তালিকা বুলি তেনেকৈ নাথাকে, আমাৰ ইনফৰমেশ্যন আহে, আমি যাওঁ, আমি ৰেড মাৰোঁ। যিটো আমাৰ ধৰক স্পটত আমি বস্তুখিনি পাওঁ, আমি চিজ কৰি লৈ আহোঁ। কোনখন বুলি তেনেকৈ নাথাকে, আমি এতিয়া য'ত ইনফৰমেশ্যন পাওঁ যাওঁ। দোকান বুলি তেনেকুৱা স্পেচিফিক নাথাকে জানো, আমি যিকোনো ঠাইত পাওঁ। আমি কেতিয়াবা বাহনী তলতো পাওঁ, চাংঘৰতো পাওঁ। বহুত জেগাত এনেকুৱা হৈছে আমি পুখুৰীৰ পৰাও আমি মদ উদ্ধাৰ কৰি আনিছোঁ। এইটো আমি পূৰ্ণ চেষ্টা চলাম। আমি যদি আমাৰ ৰিচোৰ্চ কমা, আমি যোৰহাটৰ পৰাও মাতি দিম। আমাৰ যোৰহাটৰ, যিহেতু আমি যোৰহাটৰ আণ্ডাৰত আহোঁ, আমি প্ৰয়োজন যদি হয় আমি যোৰহাটৰ এক্সাইজ পাৰ্টিটো মাতি দিম ৰাসৰ টাইমত। কিন্তু মটৰ ঘাটি আমি টাইম টু টাইম উচিত কৰিম। হয়, মই আপোনাক আগতো কৈছোঁ, খঙত কোৱা গৈছিলে এইখিনি কথা। আপোনালোকে কাইণ্ডলি এইটো ধৰি নাথাকিব। এইটো মোক খঙৰ বশৱৰ্তী হৈ গৈছিলোঁ। নাই একো নাই, সেইটো একো নাই। এইটো মই নাই তেনেকুৱা একো নাই। কেতিয়াবা কোনোবাই এনেকৈ ফোন কৰিছিলে, কিন্তু মই নাকচ কৰি দিছিলোঁ। কিন্তু মই এইটো খঙৰ বশৱৰ্তী হৈ কৈছিলোঁ, কিন্তু তেনেকুৱা মই আপোনালোকক আঘাত ধনা কোনো ধৰণৰ উদ্দেশ্য নাছিলে মোৰ। হয়, মই সেইকাৰণেই মই কৈছোঁ, ক্ষমা খুজিছোঁ সেইটো কাৰণে। মই খঙত কৈছিলোঁ সেইখিনি কথা, মই নক'বলগীয়া কথা সেইটো। মই নিজে উপলব্ধি কৰিছোঁ পাছত, কাৰণ চবৰে এটা প্ৰফেশ্যন থাকে আৰু সেইটোক আমি সকলোৱে সন্মান কৰিব লাগে। মোৰো আছে, আপোনাৰো আছে। গতিকে মই সেই কথাক লৈও মই দুখিত। নাই সেইটোৱে কৈছোঁ। না, মই জাষ্ট মোক খঙত কৈছিলোঁ সেইষাৰ কথা, কিন্তু মোৰ তেনেকুৱা কোনো ইণ্টেনশ্যন নাছিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।